আৰম্ভ হ'ল কয়লা সিন্ডিকেটৰ তদন্ত 6 বিষয়াক তলব CIDৰ হাতত কলা হীৰাৰ ভয়ংকৰ তথ্য কোন কোন ৰাজনৈতিক নেতাৰ নাম CIDৰ তালিকাত কয়লা সিন্ডিকেটৰ আৰত ৰাজনৈতিক নেতা পৰিবহণ বিভাগ আৰক্ষী বিষয়া তথা বিভিন্ন চৰকাৰী বিষয়া জড়িত থকাৰ তথ্য প্ৰাগ নিউজে ফাদিল কৰিছিল প্ৰাগ নিউজৰ বাতৰিৰ পিছতে শেহতীয়াকৈ CIDয়ে কৰা তদন্তত পোহৰলৈ আহিছে এনে ৰাজনৈতিক নেতা চৰকাৰী বিষয়াৰ এখন দীঘলীয়া তালিকা সোমবাৰে চলিব কয়লা সিন্ডিকেটৰ প্ৰথমটো জেৰা প্ৰথমখন তালিকাত নাম পৰিবহণ বিভাগৰ 6 বিষয়াৰ এইজন চিত্ৰকুমাৰ নাথ পৰিবহণ বিভাগৰ এনফোৰ্সমেন্ট ইন্সপেক্টৰ CIDৰ তালিকাত থকা প্ৰথমটো নামেই হৈছে এইজন এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ তালিকাৰ দ্বিতীয়টো নাম এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টৰ তপুৰাম বৰা তৃতীয়টো নাম এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টৰ অনুৰাগ চান্দিল্য তালিকাৰ চতুৰ্থ নম্বৰত এসিস্ট্যান্ট এনফোর্সমেন্ট ইন্সপেক্টৰ এইজন বেদান্ত গগৈ পঞ্চমটো নাম এনফোর্সমেন্ট চেকাৰ মৃগেন শৰ্মা CIDৰ তালিকাৰ 6 নম্বৰ স্থানত এনফোর্সমেন্ট চেকাৰ মাধৱ নেওগৰ নাম এই 6 পৰিবহণ বিষয়াৰ নেতৃত্বত গুৱাহাটীত চলিছিল কলা হীৰাৰ বিশাল সাম্ৰাজ্য একাংশ ৰাজনৈতিক নেতাৰ আশীৰ্বাদত এই 6 বিষয়াই কেইটামান টকাৰ বিনিময়ত পাৰ কৰাই দিছিল একোখন অভাৰলোডেড কয়লাৰ ট্ৰাক আমি প্ৰথম পৰ্যায়ৰ তদন্তকালত কিছু চৰকাৰী বিষয়াৰ জড়িত থকাৰ কিছু উমান পাইছো 6 জন বিষয়া যি বিষয়াকেইজন সেইদিনা খানাপাৰা যিটো চেক গেট আছে সেই চেক গেটত কৰ্মৰত আছিলে তেখেতসকলক আমি ইতিমধ্যে নোটিছ জাৰি কৰিছো তেখেতসকলক অহা সোমবাৰে আমাৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ আমি নোটিছ জাৰি কৰিছো শুকুৰবাৰে নিশা CIDয়ে জব্দ কৰা এই দুখন ট্ৰাকৰ এখনৰ গৰাকী কুলদীপ সিং কুলদীপক চিনি পাইছেই নহয় সিদিনা আৰক্ষীৰ জালত পৰি জেলৰ ভাত খাইছিল কুলদীপে জেলৰ পৰা ওলাই পুনৰ নামি পৰিছে কলা হীৰাৰ সাম্ৰাজ্যখনত যোৱাকালি ধৰা দুখন গাড়ীৰ ভিতৰত এখন গাড়ী কুলদীপ সিঙৰ হয় আৰু এতিয়া গোটেই বিষয়টো তদন্তৰ আওতালে আহিছে যে কিছুদিন আগতে এটা বশিষ্ঠ থানাৰ গোচৰত কুলদীপ সিং গ্ৰেপ্তাৰ হৈছিলে তাৰ পিছত তেওঁ অতি কম দিনৰ ভিতৰতে জেলৰ পৰা ওলাই আহিছিলে আৰু পুনৰ তেখেতে নিজৰ ব্যৱসায় হয়তো তেনেকৈ চলাই যাবলৈ সক্ষম হৈছে ইফালে সমগ্ৰ অসমতে চলিছে কলা হীৰাৰ কলা ব্যৱসায় যাৰ বাবে CIDয়ে অসমৰ বিভিন্ন প্ৰান্তত চলাব অভিযান সমগ্ৰ যিটো তদন্ত আছে এই সমগ্ৰ তদন্তটোত আৰু আন বিভিন্ন স্থান আমি সাঙুৰি ল'ম যেনে যোগীঘোপা শিৱসাগৰ মাৰ্ঘেৰিটা আৰু শিলচৰ কৰিমগঞ্জ হৈ পেলাই বাংলাদেশলৈ যি ৰপ্তানি হয় সেই আটাইখিনি বিষয় আমাৰ এই তদন্তটোৰ ভিতৰত আমি সাঙুৰি ল'ম প্ৰশ্ন হয় কয়লা সিন্ডিকেট চক্ৰত বৰপিৰা পাৰি দিয়া সেইসকল ৰাজনৈতিক নেতা আৰক্ষী বিষয়াক তদন্তৰ আওতালৈ আনিবলৈ সক্ষম হ'বলৈ CID ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত বিনয় কলিতা প্ৰাগ নিউজ গুৱাহাটী